আজি এটা আমার কারণে এটা গৌরবর দিন, আনন্দর দিন। আজি আমার এতে বগরিগুটি যে দুর্গা মণ্ডপ প্রাঙ্গণত প্রায় 5 শতাধিক মানুহে আমার দলত যোগদান করেছে। তারে পৰা BPFৰ আৰু বিভিন্ন দলৰ সংগঠনৰ পৰা মানুহ আহি আমাৰ দলত আকোৱালি লৈছে। আমাৰ দলৰ আদৰ্শ নীতি ভাল পাই কেনে সকলোৱে আহি যোগদান কৰাৰ কাৰণে আপোনালোকৰ চেনেলৰ মাধ্যমত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এইখিনি ক'ব বিচাৰোঁ, আমি আজিৰ যোগদান কাৰ্যসূচীটো আমি কালি আবেলি 5টা বজাতে এটা প্ৰিপাৰেশ্যন হৈছিল। হোৱাৰ পিছত আমি মানুহক যিবিলাক আজি 500 মানুহ যোগদান কৰিছে আমাৰ দলত, তেওঁলোকক আমি কাকো খবৰ দিয়া নাই। খালি মাত্ৰ এটাই আমি জনাইছিলোঁ যে আমি যোগদান কাৰ্যসূচী আমি ৰাখিম। ইতিমধ্যে আমি যেটো আমাৰ লিষ্ট আহিছে আৰু যোগদান কৰিছে 5 শতাধিক মানুহে যোগদান কৰিছে আৰু বেছি সংখ্যক প্ৰায় BPFৰ মানুহ আহিছে। আজি ক'বলৈ গ'লে আজি আমাৰ নাগৰিজুলি সমষ্টিৰ অধীনত প্ৰায় BPF 0 বুলি ক'ব লাগে আৰু বহুতো অন্য দলৰ পৰা আহিছে। আমাৰ ভাল লাগিছে আৰু অনাগত দিনত এটা ভাল এটা পৰিৱেশ সৃষ্টি হ'ব আৰু এনেকুৱা কাৰ্যসূচী আমি আজি প্ৰথম ল'লোঁ আৰু অনাগত সময়ত আমি প্ৰতিখন BCDC পৰ্যায়লৈকে আমি যোগদান ল'ম। আমাৰ লগত এনেকুৱা মানুহ যোগদান কৰিবলৈ আমাক জনাই আছে আৰু কিছু মাইনৰিটিৰ মানুহ আমাৰ লগত যোগাযোগত আছে। তেওঁলোকে আমাক ক'লে যে ইতিমধ্যে আমাক জইনিং কৰিব লাগে। আমি জিলাৰ উদ্যোগত নাগৰিজুলি মণ্ডলৰ সহযোগত আমাৰ নাগৰিজুলি 27 নম্বৰ কনষ্টিটুৱেঞ্চিত আজি এক যোগদান সমাৰোহ আহ্বান কৰা হৈছিলে আৰু বিভিন্ন আজি 500তকৈ অধিক বিভিন্ন দল সংগঠনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ আৰু নীতিৰ পিনে আপ্লুত হৈ আজি 500তকৈ অধিক নেতৃবৃন্দ আজি বিভিন্ন যত জনগোষ্ঠীৰ মানুহ, আমাৰ মাইনৰিটিৰ মানুহ, আমাৰ ST মানুহ, বিভিন্ন স্তৰৰ মানুহখিনি আজি আমাৰ লগত যোগদান হৈছে। তাৰ উপৰি BPFৰ প্ৰাক্তন আগতে পৰ্যায়কাৰী মণ্ডল সভাপতি বা তেওঁলোকৰ ব্লক সভাপতি বা তেওঁলোকৰ প্ৰাক্তন BCDC চেয়াৰমেন, তেওঁলোকে আজি আমাৰ লগত যোগদান হৈছে। শিক্ষা অনুষ্ঠানৰ পৰা অহা ৰিটায়াৰ হোৱা বিভিন্ন শিক্ষক বহুকেইজন তেওঁলোকে আজি আমাৰ লগত যোগদান হৈছে আৰু আমাৰ এই যোগদান কাৰ্যসূচী এটা বস্তুৱে প্ৰমাণ কৰিছে, যিহেতু নাগৰিজুলি সমষ্টিত প্ৰথমবাৰ 2015 চনত BJPৰ বীজ ৰোপণ কৰা হৈছিলে আৰু গৈ 10 বছৰত নাগৰিজুলি সমষ্টিত BJP অধিক শক্তিশালী হৈছে আৰু এইসকল আজি আমাৰ দাদা ভাইসকল যোগদান কৰাই BJPৰ শক্তি নাগৰিজুলিত আৰু দুগুণ হ'ব, এয়া আমি আশা ৰাখিছোঁ। আৰু যিহেতু বিভিন্ন স্তৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আজি যোগদান কৰিছে, আমি সবকা সাথ সবকা বিকাশ বুলি কওঁ। এই সবকা সাথ সবকা বিকাশ আজি আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। সকলো জাতি জনগোষ্ঠীৰ মানুহ আজি ইয়াতে উপস্থিত হৈছে। সেইকাৰণে আমি BJPক BJP পৰিয়াল বুলি কওঁ, পাৰ্টি নহয়, পাৰ্টি উইথ ডিফাৰেঞ্চ। সকলো আমাৰ দাদা ভাই ভণ্টি হয়, তো সকলোকে আমি আদৰি লৈছোঁ। আগন্তুক দিনত তেওঁলোকে আমাৰ BJPৰ হৈ যি আমাৰ দলীয় কাজকৰ্মটো তেওঁলোকক আমি নিয়োগ কৰিম, তেওঁলোকক দায়িত্ব দিয়া হ'ব। তো তেনেকুৱাকৈ আমাৰ নাগৰিজুলি সমষ্টিৰ পৰাই আমি এইটো ক'ব বিচাৰিছোঁ যে গোটেই BTR অঞ্চলতে এনেকুৱা যোগদান কাৰ্যসূচী চলিব আৰু সবকেইটা সমষ্টি আমি এবাৰ জিতিব পৰাকৈ পৰিৱেশত অনাৰ আমি চেষ্টা কৰি আছোঁ। নিশ্চিতভাৱে BJPৰ প্ৰাৰ্থীগৰাকী বিজয় সাব্যস্ত কৰিব, তাত কোনো ধৰণৰ আমাৰ সন্দেহ নাই। মুখ্যমন্ত্ৰী মহোদয়ে, মই নাগৰিজুলি বুলি নকওঁ, সামগ্ৰিকভাৱে তামোলপুৰ জিলাখনৰ প্ৰতি এক বেলেগ মৰম এটা আছে আৰু তেখেতৰ মৰম আৰু তেখেতৰ আঁচনিয়ে তামোলপুৰৰ প্ৰত্যেকজন মানুহৰ অন্তৰ চুবলৈ সক্ষম হৈছে। বিশেষকৈ নাগৰিজুলিৰ কথাটোৱে কওঁ যে বহুদিনীয়া দাবী যে বাল্টিৰ ওপৰত এখন দলং হ'ব লাগে, মটঙাৰ ওপৰত এখন দলং হ'ব লাগে। আজি এখন কাউলীৰ সভাত মুখ্যমন্ত্ৰী মহোদয় আহে, তাত তেখেতে ঘোষণা কৰে। পৰৱৰ্তী সময়ত এই দলং নিৰ্মাণ কাৰ্য সকলো কাম সমাপন হয়। গতিকে মানুহখিনিয়ে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ওলাই আহিছে, কাৰণ মানুহবিলাকে বিশ্বাস কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিলে অকল দলঙেই নহয়, ৰাস্তাই নহয়, সামগ্ৰিকভাৱে মানুহৰ যিবিলাক সমস্যা, সেই সমস্যা নিশ্চিতভাৱে সমাধান হ'ব। আজি কি দলৰ পৰা যোগদান কৰিলে? আৰু মই বিৰোধীৰ স্থিতিৰ কথা নকওঁ, বিৰোধী নায়েই ইয়াতে। আজি আমাৰ এই যোগদান কাৰ্যসূচীত BPF দলৰ পৰা আহিছে, বহুকেইজন কংগ্ৰেছ দলৰ পৰা আহিছে, খুব শক্তিশালী নেতা, যিসকলৰ বিশ্বাসত BPFেও ভাবিছিল যে আমি এই সমষ্টিটো দখল কৰিম বা কংগ্ৰেছেও ভাবিছিল যে আমি শক্তি বৃদ্ধি কৰিম। তেনেকুৱা পৰ্যায়ৰ নেতা আজি ভাৰতীয় জনতা পাৰ্টিত আহি যোগদান কৰে। গতিকে
এইটো এটা শুভ মানে এটা সংবাদ আমাৰ কাৰণে যে আগন্তুক দিনত ইয়াত বিৰোধী বুলি কোনো ধৰণৰ শক্তি নাথাকিলে ভাৰতীয় জনতা পাৰ্টীৰ যিজনে কেণ্ডিডেট হ'ব তেখেত জয়ী হ'ব।